নমস্কাৰ এই কক্সালে স্বাগতম জনাইছো মই তোমালোকৰ জ্যোতি বাইদেউ আজি আমি এটা নতুন অংশ লৈ তোমালোকৰ মাজলে আকৌ আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালে আছা আজি আমি উত্তৰ পূব ভাৰতৰ চতুৰ্থটি অংক পঢ়িব ওলাইছো উত্তৰ পূব ভাৰতৰ চতুৰ্থটি অংকত আমি পঢ়িম আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষি বিষয়ে আৰু পঢ়িম ইয়াতে গঢ় লৈ উঠা উদ্যোগসমূহৰ বিষয়ে ঠিক আছে পাঠৰ মাজলে যাওঁ আহা ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে উত্তৰ পূব ভাৰতৰ জলবায়ু বহুত ভাল হয় ইয়াতে বৰষুণৰ পৰিমাণ বেছি মাটি সাৰুৱা হয় গতিকে ইয়াতে যিমানবিলাক মানুহ আছে তাতে তাৰে বহুতখিনি মানুহে কৃষিৰ ওপৰতে নিৰ্ভৰশীল হয় গতিকে আমাৰ ইয়াতে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণসমূহ আমি চাওঁ আহা উত্তৰ পূব ভাৰতৰ অধিকাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা গৈছে কাৰণ এই অঞ্চলৰ মাটি সাৰুৱা বৰষুণৰ পৰিমাণ বেছি আৰু জলবায়ু কৃষিৰ বাবেও উপযোগী হোৱা দেখা যায় গতিকে মাটি সাৰুৱা বৰষুণৰ পৰিমাণ বেছি আৰু কি কৈছে আমাৰ জলবায়ু উপযোগী হোৱাৰ কাৰণে ইয়াতে মানুহবিলাকে কৃষিতে মনোনিৱেশ কৰিছে এই অঞ্চলত উদ্যোগৰ সংখ্যা কম কাৰণেও অধিকাংশ লোকে মানুহ কৃষিজীৱী হোৱা দেখা গৈছে কাৰণ ইয়াতে আমাৰ উদ্যোগ হেনেদৰে স্থাপন হোৱা নাই বাহিৰা ৰাজ্যত উদ্যোগ বহুত আছে কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসম তথা অন্য ৰাজ্যবিলাকতো আমাৰ ডাঙৰ উদ্যোগ নাই কাৰণে মানুহে কিহত নিৰ্ভৰশীল কৃষিত নিৰ্ভৰশীল ইয়াতে ব্যৱসায় বাণিজ্য বহুত কম কাৰণে ইয়াতে মানুহবিলাকে কৃষিতে মনোনিৱেশ কৰা দেখা যায় ঠিক আছে হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কৃষিৰ কথা গম পালো কিন্তু ইয়াতে কৃষিৰ ক্ষেত্ৰত আমাৰ কিছুমান অসুবিধাও আমি দেখা পাইছো কি ধৰণৰ অসুবিধা চাওঁ আহা কৃষিৰ বাবে মাটি কম ইয়াৰ কাৰণ হৈছে আমাৰ ইয়াতে পাহাৰীয়া অঞ্চল আৰু উচ্চ পাহাৰীয়া অঞ্চল হয়নে তোমালোকে জানাই পাহাৰীয়া আৰু উচ্চ পাহাৰীয়া অঞ্চলৰ কাৰণে আমাৰ ইয়াতে যিখিনি সমভূমি বা মালভূমি আছে তাতে কি হৈছে আমাৰ মাটিৰ পৰিমাণ কম হৈ গৈছে গতিকে বৰষুণৰ ওপৰতো অধিক নিৰ্ভৰশীল হোৱাৰ কাৰণে জলসিঞ্চনৰ সুবিধা কম হৈ আছে বৰষুণৰ ওপৰতে আমাৰ গোটেই মানুহবিলাকে নিৰ্ভৰ কৰে খেতি বাতিৰ কাৰণে আমাৰ কি কৰে মানুহবিলাকে বেলেগ ব্যৱস্থা কৰা নাই জলসিঞ্চনৰ সুবিধা কৰা নাই গতিকে গোটেই বছৰটো যদি বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে তেতিয়া বহু ধৰণৰ অসুবিধা হয় কেতিয়াবা বৰষুণৰ পৰিমাণ হ্ৰাস পায় হ্ৰাস পোৱাৰ কাৰণে মাটিত খেতি কৰিবৰ কাৰণে অসুবিধা হয় আকৌ কেতিয়াবা বৰষুণৰ পৰিমাণ বেছি হোৱাৰ কাৰণেও কি হয় খেতি মাটি কৰিবৰ কাৰণে অসুবিধা হয় গতিকে কৃষি পদ্ধতি উন্নত নহয় পৰম্পৰাগত কৃষি পদ্ধতি অৱলম্বন কৰাৰ কাৰণে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়াও কৃষি পদ্ধতিটো উন্নতি কৰিব পৰা নাই ইয়াতে বৈজ্ঞানিক ভিত্তি নানাৰ কাৰণে কৃষি পদ্ধতি অসুবিধা হৈ আছে গতিকে ইয়াতে বানপানীৰ প্ৰভাৱৰ কথা তোমালোকে জানাই আমাৰ ইয়াতে বৰষুণ বেছি হয় আৰু দ ঠাইবিলাকত কি হয় বানপানীৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা যায় অসম তথা বাহিৰা যিবিলাক ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চলত তাতেও বানপানীৰ পৰিমাণ বেছিকৈ দেখা যায় ঠিক আছে আৰু যিবিলাক উচ্চ পাহাৰীয়া অঞ্চল আছে তাতে বানপানীৰ ফলত কি হয় কেতিয়াবা অৱক্ষেপন বা পাৰ্শ্বখননৰ কাৰণে তাৰে মাটি খহি যোৱা দেখা যায় হ'ব পাহাৰীয়া অঞ্চলত খেতিৰ মাটি কমৰ কাৰণেও তাতে খেতি কৰা দেখা নাযায় ঠিক আছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৃষি শস্যৰ খেতি কৰা হয় যেনেকৈ তোমালোকে খাৰিফ শস্য ৰবি শস্য জায়দ শস্যৰ কথা গমেই পাইছিলা হয়নে আমি এইবিলাক কেতিয়া কৰোঁ আমি গোটেই বছৰতে কৰোঁ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে আমি খাৰিফ কৰোঁ ৰবি আমাৰ জুনলৈকে কৰা হয় আৰু জায়দ শস্যটো আমাৰ ঠাণ্ডাকালি কৰা হয় ঠিক আছে গতিকে এনেকুৱা ধৰণৰ খেতি আমি কি কৰোঁ আমাৰ গোটেই বছৰটোতে কৰা দেখা যায় ঠিক আছে ভৈয়ামত অৱস্থিত ৰাজ্যসমূহে কৃষি ক্ষেত্ৰত উন্নত হয় যিবিলাক নামনি আছে সেইবিলাকত কৃষি ক্ষেত্ৰত উন্নত হয় কিন্তু পাহাৰীয়া অঞ্চলত কি কৰা হয় পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয় আৰু বেদিকা পথিৰেও আমাৰ কি কৰা হয় খেতি কৰা হয় ঠিক আছে পাহাৰীয়া অঞ্চলত পানী সংগ্ৰহ কৰি সংৰক্ষণ কৰিব নোৱাৰি কাৰণ তাৰে মাটিবিলাক এঢলীয়া হয় পানী তাতে জমা হৈ নাথাকে গতিকে পানীবিলাক তললৈ নামি আহে কেতিয়াবা এই অঞ্চলত বেদিকা খেতিও কৰা দেখা যায় গতিকে পাহাৰীয়া অঞ্চলত আমি ঝুম খেতি আৰু বেদিকা খেতি দুইবিধে দেখা পাওঁ এই খেতি পাহাৰীয়া অঞ্চলবিলাকত এইটো কাৰণে কৰা হয় কাৰণ ইয়াতে পানী ধৰি ৰাখিব নোৱাৰে ঠিক আছে
পাহাৰৰ ঢাল কাটি বেদিকা তৈয়াৰ কৰা হয় পাহাৰৰ ঢাল আৰু সমভূমিত চাহ ৰবৰ আদি শস্যৰো খেতি কৰা হয় গতিকে পাহাৰৰ তলত অকমান তললে এতিয়া ৰবৰ আৰু কিহৰ কফি খেতিৰো আজিকালি দেখা যায় ঠিক আছে আৰু চাহৰ খেতি জানাই তোমালোকে এঢলীয়া মাটিত য'ত পানী নৰয় তাতেহে চাহ খেতি হয় গতিকে চাহ খেতিও তাতে কৰা হয় ঠিক আছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ কৃষিভূমি আৰু প্ৰধান শস্যবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম ইয়াতে আমি 7খন ৰাজ্যৰ বিষয়েহে আলোচনা কৰিছো ঠিক আছে গতিকে ইয়াতে কি দিয়া আছে এই তালিকাখন তোমালোকে কিতাপতো পাবা ইয়াতে কি দিয়া আছে কৃষিভূমি হেক্টৰ হিচাপে কিমানত আছে হেতু লিখা আছে আৰু লিখা আছে কি কি শস্য পোৱা যায় গতিকে অসমত কি আছে ধান মাহ মৰাপাট কপাহ কুঁহিয়াৰ চাহ ৰবৰ এবিলাক খেতি কৰা হয় অৰুণাচল প্ৰদেশত কি কৰা হয় ধান ঘেহু মৰাপাট মাকৈ সৰিয়হ কুঁহিয়াৰ চাহ আদা এবিলাক খেতি কৰা হয় আকৌ মণিপুৰত কি কৰা হৈছে ধান মাহ মাকৈ কুঁহিয়াৰ ৰবৰ এবিলাক খেতি কৰা হয় নাগালেণ্ডত আকৌ কি আছে ধান মাহ মাকৈ কুঁহিয়াৰ আৰু মৰাপাট কৰা হয় তোমালোকে দেখিছানে গোটেইখন ৰাজ্যতে আমাৰ ধানৰ খেতি দেখা যায় তাৰ পিছত আছে মিজোৰামত ধান মাহ কপাহ কুঁহিয়াৰ ৰবৰ তাৰপিছত মেঘালয়ত আছে ধান মাহ ঘেহু মৰাপাট সৰিয়হ কপাহ আৰু ৰবৰ তাৰপিছত ত্ৰিপুৰাত আছে ধান মাহ ঘেহু কপাহ মৰাপাট সৰিয়হ কুঁহিয়াৰ আৰু চাহ গতিকে চাহৰ খেতি আমি দেখা পাইছো অসমতো দেখা পাইছো ত্ৰিপুৰাতো দেখা পাইছো হয়নে অৰুণাচল প্ৰদেশতো আছে হয়নে আৰু ইয়াতে মাটিৰ হিচাপত চোৱাচোন মিজোৰামত আমাৰ কি হৈছে একেবাৰে কম মাটি আছে কাৰণ ইয়াতে পাহাৰুৱা অঞ্চল বহুত বেছি আছে কাৰণে ইয়াতে মাটিৰ সংখ্যা কম আছে গতিকে কৃষিভূমি কম আছে কৃষিভূমি হিচাপত একেবাৰে কম আছে মিজোৰামত আমাৰ অসমতে সকলোতকৈ বেছি কৃষিভূমি আছে গতিকে কাৰণ ইয়াতে সমভূমি হয় নদী উপত্যকা হয় এইটো কাৰণে ইয়াতে কৃষি বেছিকে দেখা পোৱা যায় ঠিক আছে উত্তৰ পূব ভাৰতৰ এবাৰ আমি উত্তৰ পূব ভাৰতৰ উদ্যোগসমূহৰ বিষয়ে আলোচনা কৰিম ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত আমাৰ কি হৈছে এই অঞ্চলত কৃষি বনজ আৰু খনিজ সম্পদত চহকী যদিও ইয়াত উদ্যোগৰ ক্ষেত্ৰত পিছপৰা গতিকে অন্যান্য ৰাজ্যৰ তুলনাত আমাৰ ইয়াতে প্ৰাকৃতিক সম্পদ বহুত আছে যদিও কি হৈছে জানানে ইয়াতে বিভিন্ন ধৰণৰ উদ্যোগ আমি দেখিবলৈ পোৱা নাই গতিকে উদ্যোগত পিছপৰাৰ কাৰণে আমাৰ কি হৈছে আমি ইমান উন্নতি কৰিব পৰা নাই উত্তৰ পূবৰ 7খন ৰাজ্যৰ ভিতৰত তুলনামূলকভাৱে অসমে উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া গতিকে অসমতে উদ্যোগ দেখা পায় গতিকে কি আছে উদ্যোগ তোমালোকে জানাই আমাৰ ইয়াতে তেল শোধনাগাৰ আছে হয়নে নহয় কাগজ কল আছে এইবিলাক উদ্যোগ আমাৰ অসমতে দেখা যায় কিন্তু বাকিবিলাক ৰাজ্যত হেনেকুৱা উদ্যোগ স্থাপন হোৱা নাই ঠিক আছে গতিকে উত্তৰ পূব ভাৰতৰ প্ৰধান উদ্যোগসমূহৰ বিষয়ে এতিয়া আমি অলপমান আলোচনা কৰোঁ গতিকে প্ৰথমতে তোমালোকক কৈছিলো তেল শোধনাগাৰৰ বিষয়ে তোমালোকে জানাই অসমত ক'ত আছে ডিগবৈ নুনমাটি বঙাইগাঁও নুমলীগড়ত আমাৰ তেল শোধনাগাৰ আছে খনিজ তেলবিলাক আমাৰ ইয়াতে শোধন কৰা হয় পেট্ৰ ৰাসায়নিক প্ৰকল্প ক'ত আছে নামৰূপ আৰু বঙাইগাঁৱত আছে গ্ৰেছ কেকাৰৰ কথা তোমালোকক কৈছিলোৱে হয়নে BCPL বৰবৰুৱা লেপেটকটা যিটো ডিব্ৰুগড় জিলাত আছে তাতে কি কৰা হয় আমাৰ গ্যাস উৎপাদন কৰা হয় গতিকে সিমেন্ট উদ্যোগ ক'ত আছে বুকাজানত আছে অসমত উমৰাংচু বামুনগাঁও সোণাপুৰ মণিপুৰৰ হাংদাং অৰুণাচলৰ তেজু মেঘালয়ৰ চেৰাপুঞ্জী সিজু গাৰো পাহাৰ জয়ন্তীয়া নাগালেণ্ডৰ ৱাজেত আমি সিমেন্ট উদ্যোগ দেখিবলৈ পোৱা যায় গতিকে বেলেগ ঠাইত বুলি যেতিয়া কৈছো আমি তাতে আমাৰ অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত কৈছিলো আমাৰ বাকিখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ তাতে আমি সিমেন্ট উদ্যোগ দেখিবলৈ পোৱা যায় গতিকে সাৰ কাৰখানা ক'ত আছে অসমৰ নামৰূপত আছে এতিয়া চাও পিছৰখিনি কাগজ উদ্যোগ ক'ত আছে অসমৰ যোগীঘোপা জাগিৰোড বদৰপুৰ এবিলাকত কাগজ উদ্যোগ আছে কিন্তু এই আমাৰ অসমত থকা কাগজ কলবিলাক এতিয়া বন্ধ কৰা হৈছে মিজোৰামৰ ভৈৰৱী ত্ৰিপুৰাৰ কুমাৰঘাট আৰু নাগালেণ্ডৰ তুলিটো কাগজ উদ্যোগ আছে ঠিক আছে কাগজ কল আছে প্লাইউড ফেক্টৰী ক'ত আছে অসমৰ মাৰ্ঘেৰিটা মৰিয়নি তিনচুকীয়া মিজোৰামৰ ভৈৰৱী মেঘালয়ৰ বৰ্ণিহাট আৰু নাগালেণ্ডৰ তিজিত ঠিক আছে এবিলাক ঠাইত কি আছে প্লাইউড ফেক্টৰী আছে পাট মুগাৰ শিল্প ক'ত আছে তোমালোকে জানাই আমাৰ অসমৰ শুৱালকুছি পৃথিৱী বিখ্যাত হয়নে এৰি পলু পাট মুগা এবিলাক ক'ত উৎপাদিত হয় আমাৰ অসমত উৎপাদিত হয় আৰু শুৱালকুছিতে কোৱা হৈছে আমাৰ পাট মুগা শিল্প পোৱা যায় গতিকে পলাকবাৰী আৰু ৰহাটো এই পাট মুগা শিল্প কৰা হয় তাৰ পৰা কাপোৰ বয় পাট মুগাৰ পৰা চেনি উদ্যোগ ক'ত আছে অসমৰ গোলাঘাটত কৰিমগঞ্জ নগাঁৱত আছে বাঁহ বেত ভিত্তিক উদ্যোগ গতিকে আমাৰ ইয়াতে প্ৰচুৰ পৰিমাণৰ বাঁহ আৰু বেত উৎপাদিত হয় গতিকে এই আটাইকেইখন ৰাজ্যতে কি দেখা পোৱা যায়
বাঁহ বেতৰ উদ্যোগ দেখা যায় ঠিক আছে বাঁহ বেতৰ যিবিলাক আচবাব বনোৱা হয় সেইবিলাক আমাৰ আটাইকেইখন ৰাজ্যতে দেখা যায় গতিকে কাঁহ পিতলৰ উদ্যোগ তোমালোকে জানাই আমি কাঁহৰ বাচনত ভাত খাওঁ হয়নে পিতলৰ বাচনত ভাত খাওঁ সেইবিলাকত ক'ত আছে আমাৰ অসমৰ হাজো আৰু সৰ্থেবাৰীত কি হয় কাঁহ পিতলৰ উদ্যোগ আছে ঠিক আছে মৃৎশিল্পী উদ্যোগ মৃৎশিল্পী মানে হৈছে কি টেৰাকটা বুলি যে কয় ঠিক আছে ক'ত আছে অসমৰ ধুবুৰী জিলাৰ আশাৰীকান্দি মৰিগাঁও জিলাৰ ধৰমতোলত আৰু গোৱালপাৰা জিলাৰ দুবাপাৰাত আৰু মৰনৈ ইত্যাদিত এইবিলাকত আমাৰ মৃৎশিল্পী উদ্যোগটো দেখা যায় ঠিক আছে মৃৎশিল্প উদ্যোগটো আমি ক'ত দেখা পালো অসমৰ ধুবুৰী জিলাত আছে আমাৰ গোৱালপাৰা জিলাত আছে ঠিক আছে মৰিগাঁও জিলাত আছে ইয়াতে আমাৰ মৃৎশিল্প উদ্যোগটো গঢ় লৈ উঠিছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমেই পাইছা যে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ উদ্যোগ পাওঁৱে আমি অসমত আছে কিন্তু অন্যান্য ৰাজ্যত সিমান উদ্যোগ নাই তথাপিও সিমেন্ট এনেকুৱা উদ্যোগ আমাৰ বেলেগ ৰাজ্যত দেখা যায় ঠিক আছে পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত আমি জানো আমাৰ ইয়াতে বিভিন্ন ধৰণৰ বনজ সম্পদ আৰু যিবিলাক প্ৰাকৃতিক সম্পদ আমাৰ ইয়াতে চহকী হয় গতিকে আমাৰ যেহেতু বনজ সম্পদৰে চহকী ইয়াতে পৰ্যটন উদ্যোগো বহুত ভালদৰে গঢ় লৈ উঠিছে ইয়াতে কি আছে চোৱাচোন উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে পৰ্যটন উদ্যোগৰ বাবে কি কৰিছে যথেষ্ট পৰিসৰ আগবঢ়াইছে কিন্তু কেইবাটাও কাৰণত উদ্যোগবোৰ ডাঙৰ হোৱা নাই যদিও আমাৰ ইয়াতে প্ৰাকৃতিক সম্পদৰে চহকী বুলি কৈয়ে আছো তথাপিও কি হৈছে জানানে ইমান আগবঢ়াব পৰা নাই ঠিক আছে গতিকে এনেকুৱা অসুবিধা কিছুমান হয়তো চৰকাৰৰ ফালৰ পৰা আহিছে বা আমাৰ ৰাজ্যৰ ফালৰ পৰা আহিছে আমি পৰ্যটন উদ্যোগটো গঢ় লৈ পৰা নাই এটো কাৰণে কি হৈছে আমাৰ ইয়াতে যিমানবিলাক পৰ্যটনৰ সুবিধা আছে সেই পৰ্যটনৰ সুবিধাবিলাক হিমানদৰে ভালকে পোৱা নাই আমি জানো আমাৰ ইয়াতে বহু ধৰণৰ বনজ প্ৰাণী আছে যিবোৰ পৃথিৱী বিখ্যাত হয় সেইবোৰ চাবৰ কাৰণে মানুহে হয়তো এতিয়াও গম পোৱা নাই গতিকে যদি সেই উদ্যোগটোৰ বিষয়ে যদি সকলোৱে গম পালে হয় তেতিয়া হয়তো ইয়াতে পৰ্যটন উদ্যোগটো আগবাঢ়ি গ'ল হয় ঠিক আছে অসমত বহু ঠাইত পৰ্যটন উদ্যোগৰ বাবে অপৰসীম সম্ভাৱনা আছে ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থান তেজপুৰ হাজো শিৱসাগৰ ইত্যাদি এইবিলাক জানাই তোমালোকে আহোমৰ দিনৰ বহুত বস্তু এতিয়াও আছে হয়নে নহয় তেজপুৰত মহাভৈৰৱ মন্দিৰ অগ্নিগড় হয়নে এতিয়া ঐতিহাসিক বস্তু কিছুমান আমি ইয়াতে দেখা পাওঁ এই ঐতিহাসিক বস্তুবিলাক যদি বাহিৰৰ মানুহে চাবলৈ আহে তেতিয়া কিমান ভাল লাগিব হয়নে আমাৰ ইয়াতে ৰাজহ বৃদ্ধি হ'ব গতিকে তোমালোকে দেখিছে কাষতে আমাৰ কি আছে ৰংঘৰটো আছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষিত বনাঞ্চল যেনে মানস পবিতৰা কাজিৰঙা এইবিলাক আমাৰ পৃথিৱী বিখ্যাত হয় ইয়াতে এশিঙীয়া গড় আছে টাইগাৰ ৰিজাৰ্ভ আছে টেৰাকটা বা মৃৎশিল্পী উদ্যোগৰ স্থান শুৱালকুছি আশাৰীকান্দি এইবিলাকতো আমাৰ পৰ্যটনৰ বহুত সুবিধা আছে গতিকে পৰ্যটন বিভাগৰ কথা তোমালোকে গমেই পালা আমাৰ ইয়াতে পৰ্যটন উদ্যোগ বহুতেই ভাল কিন্তু যদি আমি এইখিনি ঠাই আমি যদি আগবঢ়াই নিনো তেনেহলে আমাৰ পৰ্যটন উদ্যোগটো আগবাঢ়ি নাযায় ইমান উন্নত নহয় ঠিক আছে পৰ্যটন উদ্যোগৰ বাবে যথেষ্ট সম্ভাৱনা থকা উত্তৰ পূব ভাৰতৰ অন্যান্য স্থানসমূহ হৈছে কি আছে কি স্থান দেখা পাইছো আমি ইয়াতে আমাৰ ওচৰতে আছে চেৰাপুঞ্জী টাৱাং বমডিলা আৰু পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশ আসত লোকটক হ্ৰদৰ কথা তোমালোকক আলোচনা কৰিছিলো মণিপুৰত আছে ঠিক আছে চিৰশৃংগ অৰ্কিডৰ বাবে বিখ্যাত গতিকে পৰ্যটনৰ ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলখন বহুত চহকী যদি আমি এই উদ্যোগটো আগবঢ়াই লৈ যাব পাৰো তেনেহলে এইবিলাক ঠাই যদি মানুহে ফুৰিবলৈ আহে ঠিক আছে পৰ্যটক আহে তেনেহলে আমাৰ বহুত ৰাজহ বৃদ্ধি হ'ব গতিকে এইবিলাক ঠাই আমি কি কৰিব লাগে সজাগতা হিচাপে আমি আগবঢ়াই লৈ যাব লাগে মানুহক দেখুৱাব লাগে বা পৰ্যটন উদ্যোগটো আমি এনেকুৱা কৰি ল'ব লাগে যে তাতে চাবলৈ আহে ঠিক আছে এটা দুটামান প্ৰশ্ন চাওঁ লোকটক হ্ৰদ ক'ত আছে তোমালোকে জানি চাই মণিপুৰত আছে নে মেঘালয়ত আছে কোৱাচোন বাৰু লোকটক হ্ৰদ আমাৰ পৃথিৱী বিখ্যাত হয় গতিকে মণিপুৰত আছে মেঘালয়ত নাই ঠিক আছে আমি দ্বিতীয় নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন শুৱালকুছিত কিহৰ শিল্প আছে শুৱালকুছিত পৃথিৱী বিখ্যাত কিহৰ শিল্প আছে তোমালোকৰ মাহঁতে পিন্ধে হয়নে নহয় আমি বিয়াই বাৰুৱে পিন্ধো হেয়া কিহৰ কাপোৰ আমি অসমত কিহৰ কাৰণে আমাৰ বিখ্যাত পাট মুগাৰ কাৰণে গতিকে পাট পলু আৰু মুগা পলুৰ জৰিয়তে কি কৰা হয় আমাৰ পাট মুগা কাপোৰ বয় হয়নে নহয় গতিকে শুৱালকুছিত আমি পাট মুগাৰ শিল্প আছে বুলি লিখিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি আমি এটু পাঠৰ জৰিয়তে আমাৰ কৃষিৰ বিষয়ে আৰু উদ্যোগসমূহৰ বিষয়ে আলোচনা কৰিছিলো তোমালোকে পুনৰবাৰ এই ভিডিঅটো চাই পেলাই ভালদৰে নোটবিলাক লিখি ৰাখিবা অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ